Writing in a diary is a really strange experience for someone like me. Not only because I have never written anything before, but also because it seems to me that later on, neither I nor anyone else will be interested in the musings of a 13-year-old schoolgirl. এন ফ্ৰেংকে কি ক'ব বিচাৰিছে যে তাইক কৈছে যে ডায়েৰী লিখাটো মোৰ নিচিনা কাৰোবাৰ কাৰণে এটা ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চ হ'ব। ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চ মিন্স এটা আচৰিত ধৰণৰ অভিজ্ঞতা হয়। নট অনলি বিকজ আই হেভ নেভাৰ ৰিটেন এনিথিং বিফ'ৰ, তাইক কৈছে যে ডায়েৰী লিখাটোনো তাইৰ কাৰণে কেলে এটা ষ্ট্ৰেঞ্জ এক্সপিৰিয়েঞ্চ হ'ব, কাৰণ এইটো নহয় যে not only because I have never written anything before, কাৰণ এইটো নহয় যে তাই আগতে একো লিখা নাই, but also because it seems to me that later on neither I nor anyone else will be interested in the musings of a 13-year-old schoolgirl. কিন্তু এই কাৰণে যে পিছত গৈ পেলাই নাই তাই নাই আন কোনোৱে কি কৰিবলৈ বিচাৰিব, এজনী 13 years old স্কুল গাৰ্লৰ মিউজিংছবিলাক, মিউজিংছ মিন্স থটছ, চিন্তাধাৰাবিলাক জানিবলৈ বিচাৰিব। মানে তাই ক'ব বিচাৰিছে যে যেতিয়া তাই ডাঙৰ হ'ব, যেতিয়া তাই বয়স বাঢ়ি যাব, তেতিয়া কি হ'ব যে তাই নিজেই চাগে বা আন কোনেও কি কৰিবলৈ নিবিচাৰিব, এজনী সৰু ছোৱালী, এজনী 13 years স্কুল গাৰ্লৰ মিউজিংছবিলাক, থটছবিলাক জানিবলৈ নিবিচাৰিব, মানে তাই ডায়েৰীখন পঢ়িবলৈ হয়তো নিবিচাৰিব। অ' ৱেল, ইট ডাজ নট মেটাৰ। কৈছে যে যি কি নহওক এইটোৱে একো মেটাৰ নকৰে, যোনে যি কয় কৈ থাকক, এইটোৱে কোনো মেটাৰ নকৰে। I feel like writing and I have an even greater need to get all kinds of things off my chest. তাই কৈছে যে মোৰ লিখিবলৈ মন গৈছে আৰু মই কি কৰিব বিচাৰোঁ, মোৰ মনৰ ভিতৰত যিবিলাক চলি আছে, অফ মাই চেষ্টে কি ৰেফাৰ কৰিছে যে এন ফ্ৰেংকৰ মনৰ ভিতৰত যিবিলাক কথা চলি আছে সেইবিলাক তাই কি কৰিবলৈ বিচাৰে, সেইবিলাক তাই লিখাৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে। এইটো আমাৰো হয়, যেতিয়া কি হয় আমাৰ মনৰ ভিতৰত কিবা এটা চলি থাকে, তেতিয়া যদি আমি সেই কথাখিনি কাৰোবাৰ আগত প্ৰকাশ কৰোঁ তেতিয়া আমাৰ মনটো পাতল লাগে। ঠিক তেনেদৰে এন ফ্ৰেংকৰ যিহেতু কোনো ধৰণৰ প্ৰকৃত বন্ধু নাছিলে, গতিকে তাই ডায়েৰীখনকে প্ৰকৃত বন্ধু হিচাপে ধৰি লৈছিলে, আৰু গতিকে তাই ডায়েৰীখনৰ আগতে কি কৰিব বিচাৰিছে, তাই মনৰ ভিতৰৰ যিখিনি কথা সেইখিনি প্ৰকাশ কৰিব বিচাৰিছে, যাতে তাইৰ মনটো কি হয়, পাতল হয়। তাৰপিছত কৈছে, পেপাৰ হেজ মোৰ পেচেন্স দেন পিপল। I thought of this saying on one of those days when I was feeling a little depressed and I was sitting at home with my chin in my hands, bored and listless, wondering whether to stay in or go out. এন ফ্ৰেংকে কৈছে যে কাগজৰ মানুহতকৈ বেছি পেচেন্স আছে। পেচেন্স মিন্স ধৈৰ্য। I thought of this saying on one of those days. এই যে মই কথাষাৰ ক'লোঁ, এই কথাষাৰ মোৰ মনলৈ সেইদিনা আহিছিলে when I was feeling a little depressed, যিদিনা মই কিছু হতাশাত ভুগি আছিলোঁ, and was sitting at home, আৰু মই ঘৰত বহি আছিলোঁ, with my chin in my hands। কেনেকৈ মই বহি আছিলোঁ, আমি যে কওঁ গালে মুখে হাত দি বহা, সেই তেনেকৈ গালত হাত দি পেলাই মই বহি আছিলোঁ। চিন মিন্স গাল। ব'ৰ্ড এণ্ড লিষ্টলেছ, আৰু মই কেনেকুৱা ফিল কৰিছিলোঁ সেইদিনা, ব'ৰ্ড ফিল কৰিছিলোঁ আৰু লিষ্টলেছ ফিল কৰিছিলোঁ। লিষ্টলেছ মিন্স ফিলিং টায়াৰ্ড ফিল কৰা, বা আমাৰ কেতিয়াবা এনেকুৱা ফিলিং হয় যে আমি একো কৰিবলৈ মন নোযোৱা ধৰণৰ ফিলিংছ হৈছিলে তাই। ৱণ্ডাৰিং ৱেডাৰ টু ষ্টে ইন অৰ গ' আউট, আৰু মই ভাবিছিলোঁ যে মই য'ত আছোঁ ততে থাকিম নে মই অলপ ওলাই যাম। I finally stayed where I was brooding, আৰু মই শেষত সিদ্ধান্ত ল'লোঁ যে মই য'ত আছোঁ তাতে থাকিম, আৰু মই কি কৰি আছিলোঁ, ব্ৰুডিং কৰি আছিলোঁ। ব্ৰুডিং মিন্স ডিপ থট, গভীৰ চিন্তা। তাই তেতিয়া গভীৰ চিন্তাত মগ্ন হৈ আছিল। Yes, paper does have more passions
And since I am not planning to let anyone else read this stiff-baked notebook grandly referred to as a diary. তাৰপিছত তাই নিজে নিজে চিন্তা কৰি পেলাই কৈছিলে যে য়েছ হয় পেপাৰৰ কি আছে বেছি ধৈৰ্য আছে and since I am not planning to let anyone else read this stiff-baked notebook grandly referred to as a diary আৰু মোৰ কোনো ধৰণৰ এনেকুৱা প্লেনিঙো নাই যে মোৰ যিখন stiff-baked মানে stiff মানে ডাঠ baked মানে covered মোৰ যিখন ডাঠ কভাৰ নোটবুক আছে যিখনক মই বহলভাৱে কি বুলি ৰেফাৰ কৰিছো ডায়েৰী বুলি ৰেফাৰ কৰিছো গতিকে এই ষ্টিপ বেক নোটবুকখনক মই কাৰোবাক পঢ়িবলৈ দিয়াৰ মোৰ কোনো ধৰণৰ প্লেনিং নাই unless I should ever find a real friend যেতিয়ালৈকে মই কি বিচাৰি নাপাওঁ যেতিয়ালৈকে মই এজন প্ৰকৃত বন্ধু বিচাৰি নাপাওঁ তেতিয়ালৈকে মই এই ষ্টিপ বেক নোটবুকখনক কাকো পঢ়িবলৈ দিয়াৰ মোৰ প্লেনিং নাই it probably won't make a bit of difference আৰু কি হ'ব যে মোৰ এই ডায়েৰীখনৰ ওপৰত যোনে যি নকক লাগিলে এইটোৱে কোনো ধৰণৰ বিভিন্নতা আনিব নোৱাৰে এক কিঞ্চিত মানুহ কোনো ধৰণৰ ডিফাৰেন্সেছ আনিব নোৱাৰে Now I am back to the point that prompted me to keep a diary in the first place. এতিয়া মই সেই পইণ্টটোলৈ ঘূৰি আহিছোঁ যিয়ে মোক কি কৰিছিলে এখন ডায়েৰী লিখিবৰ কাৰণে প্ৰম্পট কৰিছিলে প্ৰম্পট মানে ডায়েৰী এখন ষ্টাৰ্ট কৰিবৰ কাৰণে জোৰ কৰা I don't have a friend আৰু সেই কাৰণটো কি আছিলে যে মোৰ কোনো ধৰণৰ বন্ধু নাছিলে Let me put it more clear. মোক আৰু স্পষ্টকে ক'বলৈ দিয়া Since no one will believe that a 13-year-old schoolgirl is completely alone in the world. যে কোনেও এইটো বিশ্বাস নকৰে যে এজনী 13 বছৰীয়া স্কুল গাৰ্ল এই ৱৰ্ল্ডত একেবাৰে অকলশৰীয়া হ'ব পাৰে এজনী 13 বছৰীয়া সৰু ছোৱালী পৃথিৱীখনত যে ইমান অকলশৰীয়া হ'ব পাৰে সেই কথাটো কোনেও বিশ্বাস নকৰে সেই কথা মই জানো and I am not আৰু মই নহয়ো I have loving parents and a 16-year-old sister and there are about 30 people I can call friends তাই কৈছে যে মোৰ কি আছে মোৰ এহাল খুব মৰমীয়াল পেৰেণ্টছ আছে মা দেউতা আছে এজনী 16-year-old sister আছে আৰু তাৰ উপৰিও কি আছে 30 জনমান মানুহ আছে যাক মই কি বুলি ক'ব পাৰো মোৰ ফ্ৰেণ্ডছ বন্ধু বৰ্গ বুলি ক'ব পাৰো I have a family মোৰ এটা ফেমিলিও আছে লাভিং আণ্টছ মৰমীয়াল খুৰী আছে and a good home আৰু এখন মৰমীয়াল ঘৰ আছে No on the surface I seem to have everything কৈছে যে নহয় কি নহয় যে ওপৰ ভাগৰ পৰা চালে সাৰফেস মানে উপৰি ভাগৰ পৰা চালে বা ওপৰৰ পৰা চালে মোক এনেকুৱা লাগে যে মোৰ যেন সকলোৱে আছে except my one true friend কেৱল এজন প্ৰকৃত বন্ধুৰ বাহিৰে মানে তাই কৈছে যে যদি তুমি বাহিৰৰ পৰা চোৱা তেতিয়া দেখিবা যে মোৰ সকলোবিলাকে আছে কেৱল এজন প্ৰকৃত বন্ধুৰ বাহিৰে All I think about when I am with friends is having a good time. মই ভাবো যে যেতিয়া মই কি কৰো যে যেতিয়া মই মোৰ বন্ধুসকলৰ লগত থাকো তেতিয়া কি মই স্পেন্ড কৰিব লাগে মই কিছু ভাল মুহূৰ্ত স্পেন্ড কৰিব লাগে মানে মই কিছু এনজয় কৰিব লাগে I cannot bring myself to talk about anything but ordinary everyday things. কিন্তু মোৰ যিকেইজন বন্ধু আছে তেওঁলোকৰ আগত মই কিছুমান অৰ্ডিনাৰী এভৰিডে থিংছৰ বাহিৰে মানে দৈনন্দিন ঘটা কিছু ঘটনা কোৱাৰ বাহিৰে মই কি কৰিব নোৱাৰো মোৰ যিবিলাক পাৰ্সোনেল কথা আছে মোৰ যিবিলাক পাৰ্সোনেল সিক্ৰেট আছে সেইবিলাক মই শ্বেয়াৰ কৰিব নোৱাৰো We don't seem to be able to get any closure and that's the problem আমি কি কৰিব নোৱাৰো আমি ইজনে সিজনৰ বেছি ঘনিষ্ঠ হ'ব নোৱাৰো আৰু প্ৰবলেমটো হেইখিনিতে মানে সমস্যাটো হৈছে হেইটোৱে দ্যাটস দ্য প্ৰবলেম Maybe it's my fault হয়তো এটো মোৰো ভুল হ'ব পাৰে that we don't confide in each other যে আমি ইজনে সিজনৰ লগত কি কৰিব নোৱাৰো কনফাইড কৰিব নোৱাৰো কনফাইড means এজনে নিজৰ পাৰ্সোনেল সিক্ৰেট বিলাক
আন এজনক যিজনক তেওঁ খুব বিশ্বাস কৰে তেনে এজন ব্যক্তিৰ লগত শ্বেয়াৰ কৰা। গতিকে এনে কি কৰিব নোৱাৰিছিলে যে তাই যিকেইজন বন্ধু আছিলে সেই বন্ধুকেইজনৰ লগত তাই যিসমূহ পাৰ্চনেল ছিক্ৰেট আছিলে সেই ছিক্ৰেটসমূহ শ্বেয়াৰ কৰিব নোৱাৰিছিলে আৰু তাই কৈছে যে হয়তো এইটো মোৰো ভুল হ'ব পাৰে। ইন এনি কেছ দ্যাটছ just how things are, and unfortunately they are not liable to change. This is why I have started the diary. এটা কি কৈছে যে যি কি নহওক that's just how things are. কথাবিলাক এনেকুৱা ধৰণৰ and unfortunately আৰু দুৰ্ভাগ্যবশতঃ they are not liable to change. আৰু এই যে সমস্যাবিলাক যে কেতিয়াবা চেঞ্জ হ'ব, কেতিয়াবা যে সলনি হ'ব সেইটো মই নাভাবোঁ। This why I have started the diary. This is why I have started the diary. আৰু এইখিনিয়ে হৈছে কথা যাৰ কাৰণে মই এখন ডায়েৰী লিখিবৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত কৈছে to enhance the image of this long awaited friend in my imagination. এন ফ্ৰাংকে কৈছে যে to enhance the image, সেই ইমেজখন ইনহান্স কৰিবৰ কাৰণে ইমেজ মিন্স ছবি বা ফটো বুলি আমি ক'ব পাৰোঁ। সেই ছবিখন ইনহান্স মানে বিস্তৃত কৰা, বঢ়াবৰ কাৰণে, সেই ছবিখন বঢ়াবৰ কাৰণে অফ দিছ লং আৱেইটেড ফ্ৰেণ্ড, কাৰ ইমেজ? সেই মই বহুদিন অপেক্ষা কৰি থকা বন্ধুজনৰ ইমেজখন ইন মাই ইমাজিনেশ্যন। সেই বন্ধুজন কোন? যিজন বন্ধুক মই মোৰ কল্পনাত স্থান দি লৈছোঁ, মানে মই যিজন বন্ধুক কল্পনা কৰি লৈছোঁ। কাক তাই কল্পনা কৰি লৈছে বন্ধু হিচাপে? কিটিক, তাই ডায়েৰীখনক। গতিকে সেই ডায়েৰীখনৰ ইমেজ এনহান্স কৰিবৰ কাৰণে, মানে ডায়েৰীখনক ইম্পৰ্টেঞ্চ দিবৰ কাৰণে আই ডোণ্ট ৱান্ট টু জট ডাউন দ্য ফেক্টছ ইন দিছ ডায়েৰী দ্য ৱে মষ্ট পিপল উড ডু। তাই কি কৰিবলৈ বিচৰা নাছিলে যে যেনেকৈ অৰ্ডিনেৰী পিপলবিলাকে, সাধাৰণ মানুহবিলাকে যেনেকৈ ডায়েৰী লিখে, যেনেকৈ তেওঁলোকে যিবিলাক তেওঁলোকৰ ডেইলি ফেক্টছবিলাক তাত উল্লেখ কৰে, দৈনন্দিন তেওঁলোকে কি কৰিলে কি নাই, তেনেকুৱা ধৰণে কিন্তু এন ফ্ৰেংকে ডায়েৰীখনত লিখিবলৈ বিচৰা নাছিলে। জুট ডাউন মানে লিখা, জুট ডাউন কৰিবলৈ বিচৰা নাছিলে। তাৰ সলনি তাই কি কৰিবলৈ বিচাৰিছিলে? বাট আই ৱান্ট দ্য ডায়েৰী টু বি মাই ফ্ৰেণ্ড। কিন্তু মই মোৰ ডায়েৰীখনক মোৰ বন্ধু হিচাপে বিচাৰিছিলোঁ। এণ্ড আই এম গোয়িং টু কল দিছ ফ্ৰেণ্ড কিটি। আৰু মই মোৰ ডায়েৰীখনক আজিৰ পৰা কি বুলি ক'বলৈ গৈ আছোঁ? মোৰ ফ্ৰেণ্ড কিটি বুলি ক'ব